নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি 2026 বৰ্ষৰ আবেদন অৰ্থাৎ এপ্লাই 6 আৰু 7 আগষ্টত হ'বলৈ গৈ আছে। অহা মাহৰ 6 আৰু 7 আগষ্টত হ'বলৈ গৈ আছে। যিবোৰ ষ্টুডেণ্টে নিযুত মইনা আৰু বাবু আঁচনি এপ্লাই কৰিম বুলি ভাবিছা, দেন তোমালোকে 6 আৰু 7 তাৰিখে নিজ নিজ কলেজৰ পৰা, যোনখন কলেজত তুমি এডমিশ্যন লৈছা সেইখন কলেজৰ পৰা এখন এপ্লিকেশ্যন ফৰ্ম দিয়া হ'ব আৰু তোমালোকৰ সেই এপ্লিকেশ্যন ফৰ্ম তোমালোকৰ কলেজৰ নোডেল অফিচাৰ বা প্ৰিন্সিপালে তোমালোকক দিব আৰু সেই ফৰ্মখন তোমালোকে ফিল আপ কৰি সেইখন কলেজতে, যোনখন কলেজত পঢ়ি আছা বা এডমিশ্যন লৈছা 2026 বৰ্ষত, তোমালোকে সেইখন কলেজতে ছাবমিট কৰিব লাগিব ফিল আপ কৰি। আৰু ফৰ্মখন কেনেকৈ ফিল আপ কৰিবা মই ডেমো হিচাপে ভিডিঅ' দিয়া আছে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ফৰ HS গাৰ্লছ, UG গাৰ্লছ, তাৰপিছত PG গাৰ্লছ, তাৰপিছত UG বয়েজ, বাবু আঁচনি আৰু নিযুত মইনাৰ গোটেইকেইটা ভিডিঅ' দিয়া আছে মোৰ চেনেলত, মই ডেছক্ৰিপশ্যনত লিংক কৰি দিছোঁ। লগতে এতিয়া আহিছোঁ ডকুমেণ্টছ কি কি লাগিব। অহা 6 আৰু 7 তাৰিখে এপ্লিকেশ্যন ফৰ্ম দিব, তাৰপিছত ফিল আপ কৰি দিবা। ডকুমেণ্টছ লগত কি দিব লাগে, লগতে তোমালোকৰ আধাৰ নাম্বাৰ আৰু বেংক ডিটেইলছ। আধাৰ লগত বেংক একাউণ্টটো লিংক হৈ থকা, চিট হৈ থকাটো মেণ্ডেটৰী, কিয়নো আধাৰ বেছড পে'মেণ্ট দিয়ে। যদি এনেকুৱা প্ৰব্লেম আছে তোমাৰ আধাৰ লগত বেংক একাউণ্ট লিংক নাই, প্লিজ লিংক কৰি, সময় আছে যিহেতু আৰু 15 দিনমান সময় আছে, তোমালোকে আধাৰ লগত লিংক কৰি ৰাখা। তোমাৰ আধাৰ লগত বেংক একাউণ্টটো লিংক কৰা প্ৰথমত, তাৰপিছত মানে এইকেইদিনত লিংক কৰি ৰাখা। তোমাৰ আধাৰ কাৰ্ড লাগিব, আধাৰ কাৰ্ডৰ লগত তোমাৰ বেংক ডিটেইলছ, লগতে তোমাৰ দৰ্পণ আইডিৰ যিটো নাম্বাৰ সেইটো লাগিব, আৰু UG গাৰ্লছ বয়ছৰ কাৰণে সমৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, লগতে মাৰ্কশ্বিট, মানে তুমি যোনখন এক্সাম পাছ কৰিছা, মেট্ৰিক পাছ কৰিছা গাৰ্লছে, দেন তুমি মেট্ৰিকৰ মাৰ্কশ্বিট দিবা। ইউজিৰ যিখিনি ষ্টুডেণ্ট HS পাছ কৰা ডকুমেণ্টছ দিবা, মাৰ্কশ্বিট দিবা। তোমাৰ এডুকেশ্যনেল ডকুমেণ্টছখিনি তুমি প্ৰদান কৰিব লাগিব। আধাৰ কাৰ্ডৰ লগত বেংক ডিটেইলছ, বেংকৰ পাছবুকৰ জেৰক্স লগত ৰাখিবা। তাৰপিছত তোমাৰ দৰ্পণ আইডিৰ যিটো ARN নাম্বাৰ সেইটো, লগতে সমৰ্থ যিসকল UGৰ ষ্টুডেণ্ট, সমৰ্থ পৰ্টেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তোমাৰ মাৰ্কশ্বিট, তোমাৰ মেট্ৰিকৰ বা HS মাৰ্কশ্বিট, লগতে তোমাৰ আৰু দুই এটা ডকুমেণ্টছ যেনে তোমাৰ এডমিশ্যন ৰিচিপ্ট, তুমি যে এডমিশ্যন লৈছা সেই এডমিশ্যন ৰিচিপ্ট লগত লৈ যাবা। এডমিশ্যন ৰিচিপ্ট এইখিনি ল'লে হৈ যাব। অ'কে, চ' এইখিনি আছিল আপডেট নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ কাৰণে, যে ডকুমেণ্টছ কি কি লাগিব আৰু 6 আৰু 7 তাৰিখে হ'বলগীয়া আছে। আৰু তোমালোকে ডেমো হিচাপে ভিডিঅ' মই দিছোঁ, কেনেকৈ ফিল আপ কৰিবা, কি কি দিব লাগে, তোমালোকে চাব পাৰা, ডেছক্ৰিপশ্যনত লিংক আছে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে গম পায়। ধন্যবাদ।